আৰম্ভণিৰ পৰাই মানে প্ৰতিষ্ঠানটিৰ লগত জড়িত হৈ পেলাই নিজকে খুব গৌৰৱ অনুভৱ কৰিছোঁ। এইবাৰ চতুৰ্থ বাৰ্ষিক পাটদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ উদ্বোধন কৰিব পৰাই সঁচাই মই গৌৰৱ অনুভৱ কৰিব পাইছোঁ, আৰু বিশেষকৈ নতুন স্থানত। কাৰণ আগে যিটো ভৱানীপুৰত হৈছিল তাৰ স্থানটুকুৰ যথেষ্ট সৰু আছিল আৰু তাতে পাৰ্কিং কৰা বা বিভিন্ন সমস্যা তাত আছিল। গতিকে আজি ইয়াতে এই বিশেষকৈ নাগালেণ্ডবাসী ৰাইজে আমাক যিদৰে সহযোগিতা কৰিছে, তেওঁলোকে এই স্থানটুকুৰ তেওঁলোকে নিৰ্বাচন কৰি দিছে, আমাক আয়োজন কৰাৰ কাৰণে প্ৰতিনিধি দিছে। তেওঁলোকে খেতি কৰা মাটিডোখৰ আমাক এৰি দিছে আৰু তেওঁলোকে কৈছে যে অদূৰ ভৱিষ্যতে আপোনালোকে যি কৰে তাত আমাৰ সম্পূৰ্ণ মানে সহযোগিতা থাকিব। এইখিনি খুব ডাঙৰ এটা ত্যাগ কৰিছে আৰু আমি আশা কৰিছোঁ আমাৰ যিটো মূল উদ্দেশ্য হ'লকে যে প্ৰতিবেশী ৰাজ্যসমূহৰ লগত অসমৰ যিটো ভাতৃঘাতী সংঘৰ্ষ সীমা সমস্যা হৈ আছে তাক অদূৰ ভৱিষ্যতলৈ বৰ সোনকালেই দূৰ হ'ব। আমাৰ মাজত যিটো আন্তৰিকতাপূৰ্ণ এটা সম্পৰ্ক আমি গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ আৰু আমি এই প্ৰয়াসত সফল হ'ব পাৰিম বুলি আমি সম্পূৰ্ণ আশাবাদী। ইতিমধ্যে নাট মহোৎসৱস্থলী জনতাৰ শিল্পী জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰলৈ মানুহৰ ঢল বৈছে আৰু আমাৰ প্ৰথমখন নাটক আৰম্ভ হ'লে আৰু কেইটামান মুহূৰ্তৰ বাকী। তাৰ এক মুহূৰ্তত দেখিছেই যে পাহাৰৰ আগাহীটো গাঁৱৰ বা মিঠে বস্তি বা অন্যান্য বস্তিৰ মানে লোকসকল আহি আজি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিছে। অসমৰ বিভিন্ন গাঁৱৰ
মানে বিভিন্ন লোকসকল আহি অংশগ্ৰহণ কৰিছে। গতিকে এইটো এটা সমন্বয় আৰু এতিয়া পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ মই ভাবোঁ যে এটা বৃহৎ আন্দোলনলৈ ক্ৰমে ক্ৰমে পৰিণত হ'বলৈ আগবাঢ়িছে আৰু এই সাংস্কৃতিক আন্দোলন সমন্বয় আন্দোলন অব্যাহত থাকক, সমাজখন সুন্দৰৰ পৰা অধিক সুন্দৰ হৈ পৰক, সমৃদ্ধিৰ পৰা আৰু অধিক সমৃদ্ধিশালী হৈ পৰক, শান্তিৰ পৰা অধিক মানে এখন সমৃদ্ধিশালী শান্তিপূৰ্ণ সমাজ সৃষ্টি হওক, আমি সেয়াই আশা কৰিছোঁ আৰু সেই উদ্দেশ্যে আমি পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ প্ৰতি বছৰে এনেদৰে অনুষ্ঠিত কৰি আহিছোঁ।